এইয়া ভঙা বান্ধটোকা চাবলৈ আহোঁতে এয়া আমাৰ সম্পৰ্কীয় মানুহ লগ পালোঁ। এয়া মাতিছোঁ। কেনেকুৱা অৱস্থা আছে চাওকচোন, কথা অলপ পাতোঁচোন। কেনেকুৱা নাগৰু নাকুটি কেনেকুৱা হ'ল অলপ সোধা পোছা কৰোঁচোন। এইবোৰ অৱস্থা ক'বলৈ গ'লে আমি ভিনদেউ ক'ব লাগিব ন? ভিনদেউ ক'ব লাগিব নেকি? বাইদেউ বুলি কিনে ক'লে যদি আমি সেইফালৰ পৰা আমাৰ বাইদেউৰ ফালৰ পৰা কোনে আমাৰ বাইদেৱে জেঠাই মানে বাইদেউ বোলে নাতি নাতি ক'ব কিন্তু বাইদেউ কি কৈছিলে আপোনাৰ? বাইদেউ কৈছিলে তেতিয়া বাইদেউ কৈছে মই বাইদেউ ভিনদেউ ক'ব লাগিব নহয় জানো? এতিয়া আমি বানপানীৰ বিষয়ে অলপ সুধোঁ। এতিয়া আপোনাৰ এইখিনিত যথেষ্ট নষ্টটো হ'লেই আৰু এতিয়াতো পটককৈ সোমাব পৰা কেইদিনমানো সোমাব পাৰিব? এতিয়া সোমাব পৰা এতিয়া ঘৰটো ওলাইছে, ভেটিটো ওলাইছে। এতিয়া কাইলৈ মান হ'ব পৰা হ'ব। এতিয়াতো সেইখিনি লেপা পোচা চাফা তাফা কৰা যথেষ্ট সময় লাগিব। ৰাতিপুৱাৰ পৰা চফাতে লাগি আছিলে, এতিয়া ৰেষ্ট লৈছোঁ আৰু এতিয়া গেট এইবিলাক আপোনাৰ ফেঞ্চিং মানে বাৰী ভেটিবলৈ আনিছে? নহয় এই আমাৰ ফিচাৰী এটা আছে, চৰকাৰী যে ফিচাৰী এটা খান্দিলে তাৰমানে সেই খান্দি তাই বস্তু মেটেৰিয়েলছবোৰ আনি থৈছে দিবলৈ কাৰণে। বতৰ বেয়া হ'ল কৰিব পৰা নাই, ভুগি থৈছে কাম। আৰু এই যে সেইটো আচলতে কি হেৰি কেম্প পাতিছে বুলি কৈছে? শিবিৰটোত আচলতে কি আছিলে ঘৰটো? একো নাই, শিবিৰ বনাই দিছে। এইটো শিবিৰ ৰাইজৰ কাৰণে বনাইছে। শিবিৰ হিচাপে শিবিৰ আছে পানী বানত যে মানুহবোৰ থাকিব চিৰাপ বুলিবৰ কাৰণে সেইটো শিবিৰ বনাইছে। আমি কিবা ৰংগমঞ্চ বোলো মানে চৰকাৰৰ ফালৰ পৰা শিবিৰ দিছে তাৰমানে আমাৰ কিমান কেতিয়া বনাই দিয়া এইটো? এইটো 21ত বনাইছিলে কোনটো মনত নাই দেই। উপায় নাই শিবিৰ এয়া মোৰ ভাইটোৰ লগতে আহি এনেকৈ পালোহি দেই। মোৰ ভিডিঅ'টো নাই দিয়া লোকৰ, মোৰ আকৌ কেমেৰামেন নাই কাৰণে নিজৰ ভিডিঅ'খিনি নিজৰ ফটোবোৰ দেখুৱাব নোৱাৰোঁ দেই। এই ফোন কেমেৰা কৰি ল'লে পাওঁ বাৰু, সেইটো কৰি থকা নাই বাৰু।